নমস্কাৰ প্ৰয়াসৰ এটি নতুন খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে প্ৰয়াসৰ প্ৰতিগৰাকী দৰ্শকলৈ আজি বিশ্ব নাট্য দিৱসৰ আন্তৰিক শুভকামনা জনাইছোঁ। আজিৰ খণ্ডটি হৈছে নাটক বিশেষ। সেয়েহে আজি আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট নাট পৰিচালক, নাট্যকাৰ আৰু সুদক্ষ অভিনেতা, লগতে শিৱসাগৰৰ ফুলেশ্বৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেখেত এগৰাকী জ্যেষ্ঠ শিক্ষক প্ৰশান্ত শৰ্মা ছাৰ। তাৰ লগতে আজি আমাৰ সৈতে আছে শ্বহীদ গৌৰীফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা তথা নৃত্য পৰিচালিকা ডক্টৰ নীলাক্ষী বৰগোহাঁই বাইদেউ। আৰু আমাৰ মাজত আছে চৰকাৰীভাৱে তেখেত এগৰাকী পেছাত এগৰাকী চৰকাৰী কৰ্মচাৰী যদিও তেখেত কিন্তু অসমৰ এগৰাকী বিশিষ্ট সুদক্ষ অভিনেতা। আমাৰ মাজত আছে শান্তনু চেতিয়া ডাঙৰীয়া। গতিকে আশা কৰিছোঁ আপোনালোকে আজি শেষলৈকে আমাৰ খণ্ডটি চাওক আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ আটাইলৈকে আৰু আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ নতুন যাত্ৰাৰ প্ৰয়াসলৈ আৰু তাৰ লগতে বিশ্ব নাট্য দিৱসৰ আন্তৰিক শুভকামনা জনাইছোঁ। ধন্যবাদ। যথেষ্ট ব্যস্ত থাকে, তাৰ মাজতে আজি আপোনালোকে সময় দিছে, তাৰ বাবে আপোনালোকে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ নহয়। প্ৰথম প্ৰশ্নটো মই ছাৰলৈ যাব বিচাৰিছোঁ। যিহেতু আজি ৱৰ্ল্ড থিয়েটাৰ ডে, এই বছৰৰ যিটো থিম সেই সম্বন্ধে আমি অকণমান আলোচনা কৰি লওঁ নেকি বাৰু? ভাল হ'ব। এবাৰ বিশ্ব নাট্য দিৱসৰ থিমটোৱে হ'ল থিয়েটাৰ এণ্ড কালচাৰ অফ পিচ। থিয়েটাৰ আৰু শান্তি সংস্কৃতি। আৰু তাৰ মূল কথাটোৱে হ'ল যে থিয়েটাৰে সহানুভূতি, সচেতনতা, ঐক্য আৰু শান্তিপূৰ্ণ মূল্যবোধ গঢ়ি তোলে আৰু সমাজত শান্তি সংস্কৃতি বিকাশ কৰে। এটা বৰ গুৰুত্বপূৰ্ণ এবাৰ বাৰ্তা লৈছে, কাৰণ থিয়েটাৰৰ যোগেদি সামাজিক শৃংখলা আৰু এটা সংস্কৃতি গঢ়ি তুলি, শান্তিৰ পৰিৱেশ গঢ়ি তুলিব খোজা কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ। সেইফালৰ পৰা 2026 ৱৰ্ল্ড থিয়েটাৰ ডেৰ বাৰ্তাটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই বাৰ্তাটো উইলিয়াম ডেফই বুলি এজন অভিনেতাই আগবঢ়াইছে। গতিকে মই ভবা সাম্প্ৰতিক পৰিস্থিতিত গোটেই বিশ্বত যি ধৰণৰ পৰিৱেশ চলি আছে, থিয়েটাৰে শান্তি, ঐক্য আৰু সম্প্ৰীতি গঢ়ি তোলাত বৰ গুৰুত্বপূৰ্ণ। এইবাৰ আমি শান্তনুৰ কাষলৈ আহিছোঁ। যদি প্ৰশ্ন কৰোঁ নাটকৰ মূল চালিকা শক্তি কি, আপুনি কেনেধৰণে নাটকৰ মূল চালিকা শক্তি বুলি ক'বলৈ গ'লে প্ৰথমতে আমি ধৰিব লাগিব নাট্যকাৰ, তাৰপাছত আহিলে পৰিচালক, অভিনেতা, সংগীতজ্ঞ, নাটকৰ লগত যিখিনি ওতঃপ্ৰোতভাৱে জড়িত থাকে, আপোনাৰ কুকিলক, মেকআপ মেনৰ পৰা আৰম্ভ কৰি এই আপোনাৰ যিখিনি ড্ৰেছ ডিজাইনাৰ, ড্ৰেছত চিলাই কৰা মানুহজনলৈকে, এই গোটেই বস্তুখিনি আচলতে এখন নাটকৰ চালিকা শক্তি। আৰু তাৰ প্ৰভূত কৰি আছে দৰ্শক নহ'লে নাটক হ'ব নোৱাৰে। গতিকে মূল চালিকা শক্তিটো, নাটকখনৰ মূল চালিকা শক্তিটোৱেই। হয়, এইবাৰ আমি আহিছোঁ মেমৰ ওচৰলৈ। যিহেতু কৈছোৱে দৰ্শকসকলক, আজি কেৱল আমি নাটকৰ কথাই নহয়, নাটকৰ এক অন্যতম উপাদান অংগ নৃত্যৰ কথা পাতিম। আৰু সেয়েহে আজি আমাৰ মাজত আছে নীলাক্ষী বাইদেউ, ডক্টৰ নীলাক্ষী বাইদেউ। বাইদেউ, মোৰ জানিব মন গৈছে আচলতে নাটকত নৃত্যৰ যিটো ভূমিকা সেই সম্বন্ধে অকণমান কওকচোন। নাটকৰ গুৰুত্ব, নাটকত নৃত্যৰ গুৰুত্ব যথেষ্ট আছে। প্ৰথমতে আমি অনুধাৱন কৰিব পাৰিব লাগিব যে এই গুৰুত্বটো আজিৰ নহয়, অতীজৰে পৰা নাটকৰ লগত নৃত্যৰ ওতঃপ্ৰোতভাৱে সম্বন্ধ আছে। আৰু সেইটো আমি চাবলৈ গ'লে খ্ৰীষ্টপূৰ্ব 200 বছৰৰ পূৰ্বেই ৰচিত নাট্যশাস্ত্ৰই তাৰ উৎকৃষ্ট প্ৰমাণ। কাৰণ নাট্যশাস্ত্ৰৰ 36টা খণ্ডত, 36টা অধ্যায়ত নৃত্য, নাটক আৰু সংগীত সম্পৰ্কে বিশদ বিৱৰণ সহ নিৰ্দেশাৱলী দিয়া আছে। আৰু তাত উল্লেখ আছে যে নাচ কেনেকৈ বা নৃত্যৰ কেনেকৈ উৎপত্তি হৈছিল, আৰু নৃত্যৰ উৎপত্তিৰ লগে লগে সংগীতৰ কথাটো আহিয়ে পৰে। আৰু সংগীতৰ কথাই কেৱল নহয়, সেই নৃত্য কেনেকুৱা এটা পৰিৱেশত হৈছিল, আৰু তেতিয়া সেই পৰিৱেশৰ কথা অহাৰ লগে লগে নাটকৰ কথা আহি পৰে। গতিকে আমি এই কথাটো মনত ৰাখিব লাগিব যে নৃত্যৰ উৎপত্তিয়েই নাটকৰ
লগত সম্পৃক্ত হৈ আছে। আৰু তাৰপিছত চাবলৈ গ'লে নৃত্য আমি নাটকত কিয় ব্যৱহাৰ কৰো, সেইটো বিভিন্ন যুগত বিভিন্ন ধৰণে পৰিৱৰ্তিত হৈ আহিছে। এতিয়া আধুনিক যুগত নৃত্যৰ যিটো যি ধৰণে আমি ব্যৱহাৰ কৰো, তাৰ হয়তো পৰিৱৰ্তন ঘটিছে অতীজতে আমি যেনেকুৱা ধৰণে ব্যৱহাৰ কৰিছিলো। যিয়ে নহওক মূলত কাহিনীভাগ আগবঢ়াই নিওঁতে বা বিভিন্ন চৰিত্ৰৰ আৱেগ অনুভূতি প্ৰকাশ কৰিবৰ বাবে অথবা বিভিন্ন পৰিৱেশ সৃষ্টি কৰিবৰ বাবে নৃত্যৰ প্ৰয়োজন হয়। আৰু এই প্ৰয়োজনবিলাকৰ লগতে আমি মনোৰঞ্জনৰ কথাত কিন্তু সদায় মনত ৰাখিব লাগিব। মূলত এই কথাখিনিৰ কাৰণে ইয়াৰ গুৰুত্ব বেছি। ধন্যবাদ জনাইছো। আৰু এইবাৰ আমি পুনৰ কথাটো ছাৰ জনাইছো। ছাৰ, নাটকে মানৱ জীৱনত, মানুহৰ মাজত বা সমাজৰ মাজত কেনেধৰণৰ প্ৰভাৱ পেলাইছে? নাটকৰ সামাজিক প্ৰভাৱ অপৰিসীম। নাটকে একমাত্ৰ কলা যি সমাজলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিব পাৰে। পৃথিৱীৰ ইতিহাসত তেনেকুৱা বহু কথা আছে। ৰুছ বিপ্লৱৰ সময়ত নাটকে এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আমি যদি বাৰ্টল ব্ৰেক্টৰ নাট্যৰীতিৰ কথা চাওঁ, এই নাট্যৰীতি সূচনাই হৈছিল যে সেই সময়ৰ গোটেই আদ্যৱন্ত সমাজৰ যিটো অৱস্থা, সেই অৱস্থাৰ পৰা নাটকক উলিয়াই আনি বেলেগ ধৰণে যিটো এলিয়েনেশ্যন বুলি তেখেতে ক'লে, যে এটা নতুন চিন্তা কৰিবলৈ দৰ্শকক প্ৰৰোচিত কৰা। সেই ধৰণৰ চিন্তাবিলাক বিভিন্ন সময়ত হৈ আছে। ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ সময়তো বিশেষকৈ বাটলৰ নাটকে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়তো পৃথিৱীৰ বিভিন্ন দেশত এইবিলাক হৈ আছে। আমাৰ অসমতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাট ভাওনাৰ যোগেদি আচলতে সমাজক শুদ্ধ পথলৈ আনিব। কৃষ্ণ ভক্তিৰ মাহাত্ম্যই নহয়, ভক্তি আন্দোলনে তাৰ লগত জড়িত হৈ থকা নাই। সামাজিকভাৱে দুষ্ট সমাজক শৃংখলিত কৰাৰ কাৰণেও কিন্তু তেখেতে চেষ্টা কৰিছে। এনেকুৱা অজস্ৰ উদাহৰণ আছে। এনেকুৱা বহু নাটকৰ উদাহৰণ আছে। বোধ কৰো বাইদেউ চেমুৱেল বেকেটৰ নহয় জানো চেমুৱেল বেকেট ক'বলৈ, সেই নাটকখন এনেকেও কোৱা হয় যে এসময়ত ইংলেণ্ডৰ সম্ভ্ৰান্ত সমাজত নাটকখন মঞ্চস্থ কৰোঁতে দৰ্শকে সেই নাটকখন উপভোগ কৰি ভাল পোৱা নাছিল। কোনোবাই কোনোবাই কয় যে শিলগুটি নিক্ষেপ কৰিছিল। কিন্তু সেই একেখন নাটকে জেলৰ কয়দীবিলাকৰ আগত যেতিয়া মঞ্চস্থ কৰিছিল, তেওঁলোকে বহু কান্দিছিল। নাটকত জীৱনৰ সমগ্ৰ ঠাই যি সমাজক এটা নতুন দৃষ্টিৰ ফালে লৈ যায় কথা। গতিকে সমাজ উত্তৰণৰ লগত সামাজিক জনজাগৰণৰ কাৰণে নাটকৰ উৎকৃষ্ট মাধ্যম হিচাপে যুগে যুগে বিবেচিত হৈ আছে। আৰু পৃথিৱীৰ ইতিহাসত এইটো এটা সলনি হয় লিখা আছে পৃথিৱীৰ নাট্য সাহিত্য ইতিহাস। যথেষ্ট ভাল লাগিলে ছাৰ। এইবাৰ আমি আকৌ পুনৰ যাব বিচাৰিছো শান্তনুদাৰ কাষলৈ। হয়তো দৰ্শকসকলেও বৰ চাইছে শান্তনুদাৰ নাটক, সুদক্ষ এগৰাকী অভিনেতা। কিন্তু মোৰ প্ৰশ্নটো হৈছে, চৰিত্ৰ এটা জীৱন্ত কৰি তুলিবলৈ অভিনেতা এগৰাকীয়ে কি কৌশল সাধাৰণতে ব্যৱহাৰ কৰিব লাগে? ধন্যবাদ দীক্ষা। কৌশল বুলি আচলতে কথা নাই। চৰিত্ৰটো হৃদয়ংগম কৰিব লাগিব। প্ৰথম কথা, কোনটো চৰিত্ৰত অভিনেতাজনে অভিনয় কৰিছে সেই চৰিত্ৰটো আচলতে বুজি পাব লাগিব। মই যদি এজন ভিক্ষাৰী চৰিত্ৰত অভিনয় কৰিছো, গতিকে মই ভিক্ষাৰীজনক মই তেওঁক চাব লাগিব, তেওঁৰ গতিবিধিৰ পৰা আৰম্ভ কৰি এই সকলোখিনি বস্তু আচলতে চোৱাৰ পিছত সেইটো তুমি মানে অভিনেতাজনে ক'ব পাৰিব যে কেনেদৰে তেওঁ অভিনয় কৰিব। এইটো কথাতে মোৰ বনৰাজ চাহানী এটা কথা মনত পৰিছে। তেওঁ দুৰ্বিঘা জমিনখনৰ কাৰণে কোনোবা এটা দৰিদ্ৰ পৰিয়ালত তেওঁ এমাহ দিন ধৰি মানে আছিলেগে, তাতে গোটেই তেওঁলোকৰ তাৰ পৰা অভিজ্ঞতা আহৰণ কৰিছিলে। গতিকে আমি যিখিনি পাৰিপাৰ্শ্বিক হেৰিয়াত আমি যিখিনি দেখি থাকো সেইখিনিৰ পৰা আমি বুটলিব লাগিব। এনেকে কোনোবা এটা চৰিত্ৰ এনেই হেৰি অভিনয় কৰিবলৈ গ'লে বাহিৰৰ বস্তুখিনি, বাহিৰৰ পৰিৱেশ বা বাহিৰৰ যিখিনি কেৰেক্টাৰ মই ক'লো, চোৰৰ অভিনয় কৰিবলৈ গ'লে মই চোৰ এজনৰ কেনেদৰে চুৰ কৰিবলৈ যায় এই বস্তুবিলাক আমি আচলতে অনুধাৱন কৰিব লাগিব। বা মদাহী এজনৰ চৰিত্ৰটো অভিনয় কৰিবলৈ গ'লে মদাহীজনে কেনেকুৱা ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া দেখুৱাই সেইবিলাক ল'ব লাগিব। কিন্তু ইয়াত এটা কথা আছে যে চুৰ এজনক আমি এতিয়া চুৰ এজনে চুৰ কৰিবলৈ গ'লে বুলি ক'লে আমি কেনেকে গম পাম এজনে চুৰ? আৰু নাটকত মানে কি হয়, কিছুমান কথাত মানে বাস্তৱতকৈ
আমি যদি অভিনয় কৰোঁ, অভিনয় কিন্তু বাস্তৱ নহয় দেই, গোটেই কৰিছে অভিনয় বাস্তৱ একেটাই হৈ যায়, কিন্তু থিয়েটাৰ ৰিয়েলিটি থিয়েটাৰ। এতিয়া কথাটো কি যে তাত আমি অলপ কিছুমান কাম মানে নাটকত আমি বেছি কৰিব লাগে। তেতিয়া তাৰমানে এতিয়া সাধাৰণতে আমি মানুহ এজনে জেনেৰেলি মানে চুৰ কৰিবলৈ গ'লে তাক কোনো জনাই নাযায়, বা এইজন মানুহ চুৰ কৰিবলৈ আহিছে বুলি আমি ধৰিব নোৱাৰো, হয় না? কিন্তু আমি যদি এইটো যদি মানুহজনে অকণমান যদি এনেকুৱা ধৰণৰ চাই বা খোজকেইটা যদি অকণমান দীঘলকে দিয়ে আমি গম পাওঁ যে গতিকে তেনেকুৱা ধৰণৰ কথা হেৰি আৰু এটা কথা শান্তনুৰ লগতে মই এটা কথা কৈ দিছো, মানে অভিনেতাজনৰ তিনিটা কথা গুৰুত্বপূৰ্ণ। এটা হ'ল ইণ্টেলিজেঞ্চি, অবজাৰ্ভেশ্যন এণ্ড প্ৰজেকশ্যন। তেওঁ ইণ্টেলিজেণ্ট হ'ব লাগিব আৰু তেওঁ অবজাৰ্ভ কৰিব লাগিব, যিটো কথা শান্তনুৱে ক'লে যে বাস্তৱিক অৱস্থাত চৰিত্ৰটোৰ ক্ৰিয়াকলাপ কেনেকুৱা, সেই অবজাৰ্ভেশ্যনটো আনি তেওঁ প্ৰজেক্ট কৰিব লাগে, তেওঁৰ অভিনয়ৰ মাধ্যমেদি তাক দাঙি ধৰিব লাগে। আৰু অভিনয়ৰ ক্ষেত্ৰত থিয়েটাৰৰ ক্ষেত্ৰত ৰিয়েলিটিটো থিয়েটাৰ ৰিয়েলিটি, ৰিয়েল নহয়, এই কথাটো কিন্তু সদায় বুজি পোৱাত গণ্ডগোল কৰিলে। কেতিয়াবা এনেকুৱা বহুত ঘটনা হয় যে বাস্তৱিক আমি অভিনয় কথাটো প্ৰথম এটা কথা ক'ব পাৰোঁ যে ইমিটেশ্যনটো ক'ব পাৰোঁ। ইমিটেশ্যন যিটো অনুকৰণ, আমি আচলতে অনুকৰণ কৰোঁ, অভিনয়টো আচলতে আমি অনুকৰণ কৰোঁ, খালি অনুকৰণটো মানে নিখুঁত হ'ব লাগে। আমি মীনাক্ষী বাইদেউৰ কাষলৈ আহিছো পুনৰ বাইদেউ প্ৰশ্নবোৰ। বাইদেউ নৃত্যৰ ক্ষেত্ৰখনত আপোনাৰ বিশাল অভিজ্ঞতা, সেইফালৰ পৰা আপোনাক যদি আমি প্ৰশ্ন কৰোঁ যে নাট্য প্ৰদৰ্শনত নৃত্য অংশটো কিমান সময় লাগে বা কেনেধৰণে আপোনালোকে পৰিশ্ৰম কৰিব লাগে? সেইটো একেবাৰে আচলতে নিৰ্ভৰ কৰে গোটেই পৰিৱেশ বা পৰিস্থিতিটোৰ ওপৰত, আৰু কেনেকুৱা ধৰণৰ নাটকৰ কাৰণে আমি নৃত্য কৰিছো, নৃত্য পৰিচালনা কৰিছো, সেইটো নিৰ্ভৰ কৰে। এতিয়া নাটকৰ ফৰ্মটোৰ শৈলীৰ ওপৰত, এতিয়া প্ৰথমতে আমি যদি অংকীয়া ভাওনাৰ কথা কওঁ, অংকীয়া ভাওনাটো আমি দেখিছোৱে নৃত্যৰ কৈশোৰ। প্ৰকৃততে অংকীয়া ভাওনাৰ আনকি বচন নিক্ষেপৰো কিছুমান যিবিলাক পদচালনা থাকে, সেই পদচালনা বিলাকো নৃত্যৰে অংশ। গতিকে চাবলৈ গ'লে অংকীয়া ভাওনা সম্পূৰ্ণ এখন নৃত্য নাটিকাই, হয় নে নহয়? আৰু সেইটো আমি সমাজ পৰিৱেশ কলাৰূপে আমি মানে তাৰ পৰিচয় পাইছো। সেইধৰণে 16শ শতিকাতো আমি কেৱল অসমৰে নহয়, ভাৰতৰ বিভিন্ন অঞ্চলত, বিশেষকৈ দাক্ষিণাত্যত বিভিন্ন এনেকুৱা পৰিৱেশ কলাৰ আমি প্ৰয়োগ দেখিছো, য'ত নৃত্যৰ সমাহাৰ খুব বেছি। গতিকে স্বাভাৱিকতে আৰু এইবিলাকত এটা কথা, এতিয়া যিহেতু শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃত হৈছে সত্ৰীয়া, গতিকে মই অংকীয়া ভাওনাত ব্যৱহৃত নৃত্যাংশ শাস্ত্ৰীয় নৃত্য বুলি ধৰি লৈছো। গতিকে শাস্ত্ৰীয় নৃত্য য'ত প্ৰয়োজন হ'ব তাত যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। আৰু তাৰোপৰি সেই যিখিনি অভিনেতা অভিনেত্ৰীয়ে সেই নৃত্য প্ৰদৰ্শন কৰিব, তেওঁলোকে যথেষ্ট কষ্ট কৰিব লাগিব আৰু সেই জ্ঞানটো থাকিব লাগিব। সাধাৰণতে শাস্ত্ৰীয় নৃত্যৰ জ্ঞান নথকাকৈ কিন্তু সেইসকলক সেই নৃত্য কৰোৱাটো বৰ উচিত কথা নহয়, কাৰণ তাত শুদ্ধতাটো পাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হ'ব পাৰে। সেইটো সম্ভৱ হয়, কিন্তু যথেষ্ট কষ্ট কৰিবলগীয়া হ'ব পাৰে, আৰু তেতিয়া সময়ৰ বহুত প্ৰয়োজন হয়। আনহাতে সৰু ল'ৰা ছোৱালীৰ যিবিলাক নাটক, শিশু নাটকতো সময়ৰ কিছু প্ৰয়োজন হয়, এইকাৰণে যে সৰু ল'ৰা ছোৱালীখিনিক মানসিকভাৱে প্ৰথমতে তেওঁলোকক সাজু কৰিব লাগিব, কেনেকুৱা এটা পৰিৱেশত তেওঁলোকে নৃত্য কৰিব লাগিব বা কি পৰিস্থিতিত তেওঁলোকে নৃত্যটো কৰিবলৈ যাব, সেইটো সৰু ল'ৰা ছোৱালীৰ মন মগজুত সোমোৱাই দিয়াটো বৰ সহজ কথা নহয়। আৰু সেই উপযোগীকৈ সেইমতে নৃত্য এটা পৰিকল্পনা কৰাটো বৰ সহজ কথা নহয়। গতিকে সেই ক্ষেত্ৰত যথেষ্ট সময়ৰ প্ৰয়োজন হয়। কিন্তু অন্যহাতে আমি যিবিলাক আজিকালি সাধাৰণতে যিবিলাক নাটকত প্ৰয়োজন পাৰি গৈছে, সকলো নাটকতেতো নৃত্যৰ প্ৰয়োজন নাই, যিবিলাক নাটকত নৃত্যৰ প্ৰয়োজন, সেই নাটকত যিসকলে অংশগ্ৰহণকাৰী অভিনেতা অভিনেত্ৰীয়ে নৃত্যৰ অংশত তেওঁলোকে নিজৰ চেষ্টাতে যথেষ্ট সোনকালে সাধাৰণতে পাৰদৰ্শিতা দেখা যায়। গতিকে সেই ক্ষেত্ৰত বহুত সময়ৰ প্ৰয়োজন নহয়। গতিকে ডিফাৰেন্সটো এইটোৱে, শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰত সময়ৰ প্ৰয়োজনটো বেছি, আৰু আনহাতে সেইটোত আচলতে এইটো আৰু গোটেই এই তুলনামূলক কথা এটা, সেইটোৱে কথা প্ৰয়োজনৰ ওপৰত। মই প্ৰথম মোৰ ছাৰৰ পৰা জানিব মন গৈছে, ছাৰ এখন নাটকে সমাজৰ কিবা সমস্যা বা পৰিৱৰ্তন আনিব পাৰেনে? হয়, সমাজক বাদ দি নাটক কেনেকুৱা হ'ব?
গতিকে নাটকৰ যিটো চিন্তা সমাজক লৈ হয়, যে সমাজৰ পৰাই কাহিনী তুলি অনা হয়, ব্যক্তি বা সমাজ সেই চিন্তাক দাঙি ধৰা হয় আৰু সেই চিন্তাই কেতিয়াবা এক গুৰুত্বপূৰ্ণ বা শক্তিশালী ৰূপ ধাৰণ কৰে। কাৰণ কি হয়, আমাৰ যিটো পাৰিপাৰ্শ্বিক পৰিস্থিতি, সামাজিক ৰাজনৈতিক অৰ্থনৈতিক যিটো অৱস্থা, তাক অনুধাৱন কৰি নাট্যকাৰসকলে ভিন্ন বিষয়ৰ নাটক ৰচনা কৰে। ই কিবা ৰাজনৈতিক বিষয় হ'ব পাৰে, কিবা অৰ্থনৈতিক বিষয় হ'ব পাৰে, ই সামাজিক কিবা বিষয় হ'ব পাৰে, এই ব্যক্তিগত বা কোনো ব্যক্তি জীৱনৰ খণ্ডিত ছবিও হ'ব পাৰে। কিন্তু সেই খণ্ডিত ছবিৰ এটা সামূহিকতাও থাকে, যে এজন ব্যক্তিৰ পৰিয়ালৰ সেইটো সমাজৰ বহু অংশ প্ৰতিফলিত কৰিব পাৰে। গতিকে সামাজিক যিটো দিশ, সেইটো নাটকত সদায় প্ৰতিফলিত হয়। সময় সাপেক্ষে যুগ সাপেক্ষে তাৰ পৰিৱৰ্তন হ'ব পাৰে, বিষয়বস্তুৰ পৰিৱৰ্তন হ'ব পাৰে, এইটো যুগৰ ধৰ্ম সাপেক্ষে। যেতিয়া সাম্প্ৰতিক পৰিস্থিতিত মই নাটকখনৰ বিষয়বস্তু হয়তো কেনেকুৱা হ'ব, আৰু কিছুমান বিষয়বস্তু আছে যি সৰ্বকালৰ কাৰণে সাম্প্ৰতিক। আজি উদ্যোগৰ বিশ্বকতিকৰণৰ সৰ্বকালৰ কাৰণে সাম্প্ৰতিক নাটক আছে, তাৰ যিটো উপস্থাপন বা তাৰ যিটো চিন্তা। গতিকে সমাজক বাদ দি নাটক হ'বই নোৱাৰে। অনুপণ্ডিত খুব নাট্যকাৰে সমাজক সূক্ষ্ম পৰ্যবেক্ষণ কৰি কম পৰিসৰত নাটকৰ মাজেদি দাঙি ধৰে, আৰু সেই নাটকে সমাজত কেতিয়াবা যথেষ্ট জনজাগৰণৰ সৃষ্টি কৰে। মোৰে এখন নাটক বালিমাহীৰ কথা, এই নাটকখন চাই ললিত টাউত বুলি জাজি মোক জপন গাঁৱৰ এজন ব্যক্তিয়ে বালিমাহী বুলি এখন নাটক চাই পৰিৱেশৰ ওপৰত, তেওঁ তাত 800 বিঘাতকৈও অধিক মাটি এখন উদ্যান পাতিছে বালিমাহী উদ্যানৰ। তেওঁৰ চেষ্টাটো এইটোৱেই যে তেওঁক নাটকখনে প্ৰভাৱিত কৰিলে, তেওঁ চিন্তা কৰিলে যে মই এই কামটো কৰিব পাৰোঁ মোৰ একক প্ৰচেষ্টাত। তেওঁৰ পৰিয়ালৰ অন্যান্য সদস্যক লৈ তেখেতে সেই কামটো কৰিছে। গতিকে নাটকৰ সামাজিক প্ৰভাৱ পৰিছিল। মই নিজে গৈ চাইছোঁ, আমাৰ এটা দলে আমাৰ 7 জনো গৈছে, লগত আমি গোটেইটো ডকুমেণ্টেশ্যন কৰি আনিছোঁ যে এই গছবোৰ যথেষ্ট ডাঙৰ হৈছে। তেওঁ সেইদিনা মোলৈ ফোন কৰিছে যে আপুনি আৰু এদিন আহিব বাৰিষাৰ আগতে ব্ৰহ্মপুত্ৰ চাপৰি। গতিকে নাটক এখনৰ এনেকুৱা সামাজিক শক্তিশালী ভূমিকা, এইটোতো মই স্বচক্ষে প্ৰত্যক্ষ কৰিছোঁ। আৰু এনেকুৱা আৰু বহু কথা আছে যে নাটকখন চাই মানুহে, সামাজিক নাটক এখন চাই নিজক তাৰ মাজত সেই উপলব্ধিটো হয় যে এই কথাটো আমি আঁতৰিছে। সামাজিক সচেতনতাৰ জনজাগৰণ সৃষ্টি কৰা নাটকৰ ভূমিকা কৰে। স্বাধীনতাৰ পাছত যেতিয়া ভাৰতবৰ্ষৰ কোনো কোনো ঠাইত যেতিয়া ধৰ্মীয় সংঘাত হৈছিলে, সেই সময়ত বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটবীৰ্য ফণীকৰ্মাদেৱে চিৰাজ নাটকখন অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে তেওঁসকলে নাটকখন পৰিৱেশন কৰি আছে। আৰু এই নাটকখনৰ পূৰ্বান্তে তেতিয়া আমাৰ অসমত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ধৰ্মীয় সংঘাত হোৱা নাই বুলি আমি পঢ়িবলৈ পাইছোঁ। এই যে নাটকে যে এটা সামাজিক পৰিৱৰ্তন যে আনিব পাৰে, কথাবিলাক যিটো কথা কৈ গ'ল, সেইটো এটা ঘনিষ্ঠ উদাহৰণ। হয়, এইখিনিতে মই পুনৰবাৰ কিবা প্ৰশ্ন আহিছো। নাটক এখনত যেতিয়া নৃত্য অংশটো ৰাখে, খুব ইম্প্ৰেছিভ হয়, দৰ্শকে ভাল পায়। আৰু এই যেতিয়া নৃত্য অংশটো তাত আপোনালোকে সংযোগ কৰে, তাত কিবা বাধ্যবাধকতা থাকে নেকি যে এনেকুৱা কৰিব লাগিব, বা দৰ্শকৰ কাৰণে কোনবোৰ কথা মন কৰিব লাগে? নিশ্চয়। মুঠতে ইয়াত 4টা কাৰকে কাম কৰে। আৰু আছে সৰু সুৰা কাৰক আছে, কিন্তু মূল কাৰক কেইটা হৈছে স্থান, সময়, শক্তি আৰু ডাইনামিক্স। এই 4টা বস্তু সদায় মনত ৰাখিবলগীয়া হয়। আৰু ইয়াত বাকী কেইটা কথাটো ওলাই আছে। সময়ৰ কথাটো, তুমি কিমান সময়ৰ ভিতৰত নৃত্য কৰিবা, বা ডাইনামিক্সটো হৈছে যে তুমি কেনেকুৱা ধৰণে নৃত্যটো সজাইছা সেইটো, আৰু এনাৰ্জি যিটো শক্তি, যিটো কিমান এনাৰ্জি দিয়া হ'ব সেইটো নাচত, সেই বস্তুটো আহিব। আৰু বিশেষকৈ স্পেচৰ কথাটো আহিলে, স্থানৰ কথাটো এনেকুৱা ধৰণে আহে যে আমি মঞ্চ এখনত কিমানখিনি পৰিসীমাৰ ভিতৰত আমি কিমানখিনি শাৰীৰিক সঞ্চালন কৰি আমি কভাৰ কৰিম, সেই কথাটো খুব ইম্পৰ্টেণ্ট। কাৰণ নৃত্য এটা অকলশৰীয়াকৈ নৃত্যটো নহ'বও পাৰে। ধৰা ৰাজসভাৰ চিন এটাত ৰজা বহি আছে, তাৰ সন্মুখত নৰ্তকীয়ে নৃত্য কৰিছে।
এতিয়া সমস্যাটো আহে কেনেধৰণে যে ৰজাইতো দৰ্শকৰ ফালে মুখ হৈ থাকিব। এতিয়া নৃত্যাংগনাসকলে দৰ্শকৰ ফালে পিছ দিটো নৃত্যটো কৰিব নোৱাৰে। গতিকে তুমি সেই মঞ্চৰ পৰিসীমাৰ ভিতৰত কেনেকুৱা ধৰণে নৃত্যটো পৰিকল্পনা কৰিলে সফল হবা বা তাত কাৰ্যকৰী হব, সেই কথাটো মনত ৰাখিবলগীয়া হয়। আৰু যিটো এনাৰ্জিৰ কথা কোৱা হৈছে বা যিটো সাধাৰণতে নাচৰ যিটো উৎসাহ উদ্দীপনা সেইটো প্ৰয়োজন অনুসাৰে সেইটো হ'ব লাগে। এতিয়া বিহু নাচ এটাত যিটো উদ্দীপনা থাকে, এটা ক্লাছিকেল বা শাস্ত্ৰীয় নৃত্যত হয়তো সেইটো উদ্দীপনা নাথাকিবও পাৰে। সেইটো নিৰ্ভৰ কৰিব তোমাৰ নাচটো কেনেকুৱা ধৰণে। আৰু পৃষ্ঠভূমিটো পৃষ্ঠভূমিটোৱে বহুত ডাঙৰ কথা। আৰু এই ক্ষেত্ৰত তোমাৰ সাধাৰণতে আমি পৰিচালকজনকেই মূল চালিকা শক্তি দি ধৰি লওঁ নাটকৰ। গতিকে নৃত্য পৰিচালকৰ লগতে অভিনেতা অভিনেত্ৰী বা যিসকলে নৃত্যটোত অংশগ্ৰহণ কৰিব, সেইসকলৰ সকলোৰে মাজত এটা কোঅৰ্ডিনেশ্যন আৰু কোঅপাৰেশ্যন, এই দুটা বস্তু খুব জৰুৰী। এতিয়া মই চন্দ্ৰকলাৰ ওচৰলৈ যাব বিচাৰিছিলো। যিহেতু আমি আপোনাক দেখি আহিছো, এগৰাকী ভাল কৌতুক অভিনেতা আপুনি। গতিকে সেই নাটক এখনত মোৰ প্ৰশ্নটো হৈছে যে নাটক এখনত হাস্যৰসৰ যিটো প্ৰয়োজনীয়তা, নৱৰসৰ কথা আমি জানো লাগিব, হাস্যৰসটো অকমান আপুনি ক'ব বিচাৰে নেকি? মানে নহয়, আচলতে তুমি ঠিক কৈছা, কিন্তু মই ভাবো দেই কৌতুক বুলি আছিলে কৌতুক অভিনেতা বুলি কোনো অভিনেতা থাকিব পাৰে। এইটো আমাৰ যদিও কিছু প্ৰতিযোগিতাত কৌতুক অভিনেতা বুলি মানে বেলেগকে এটা হেৰি ৰখা হয়। নাটকখনে যদি ডিমাণ্ড কৰে যে এটা হাস্যৰসৰ তাক লাগে, তেতিয়াহ'লে তেওঁ নিশ্চয় এইটো হাস্যৰসৰ নাটক বা অভিনয় কৰিব পাৰে। এতিয়া হাস্যৰসে নাটক এখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰে, নাটকখনে যদি ডিমাণ্ড কৰে হাস্যৰস। আৰু কি হৈছে আজিকালি মানুহবিলাকৰ হাতত মানে চিৰিয়াছ কিছুমান কথা ভাবি কৰি বৰ্তমান সময়ত মানুহৰ বৰ কিছুমান বৰ আমনিদায়ক হৈ গৈছে। গতিকে এণ্টাৰটেইনমেণ্টৰ কাৰণে মানুহে হাস্যৰসটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে। আৰু সেই হাস্যৰসটো তাক স্থূল হ'ব নালাগে, এক নম্বৰ কথা। কমিটি। আচ্ছা, আৰু দ্বিতীয় কথাটো হ'ল কি, তুমি এটা কথা চোৱা, চাৰ্লি চেপলিনৰ দৰে বিশ্ববিখ্যাত অভিনেতা আৰু এতিয়া নতুনকে আছে, নতুনকে বুলি নহয়, যিজন আমাৰ মিষ্টাৰ বিন এটকিনছন, তেওঁলোকে যিবিলাক অভিনয় কৰিছে সেই অভিনয়বিলাক কিন্তু প্ৰত্যেকতে কিন্তু হাস্যৰসলতা কিন্তু সামাজিক দায়বদ্ধতাটো আছে প্ৰত্যেকখন চিনেমাতে। চাৰ্লি চেপলিনৰ মোৰ এটা উক্তি খুব ভাল লাগে। তেওঁ খুব দৰিদ্ৰতাৰ পৰা আগবাঢ়ি যোৱা মানুহ। তেওঁ কৈছে, I always like to walk in the rain because nobody can see my tears. কথাটো গম পাইছানে? গতিকে হাস্যৰসৰ এখন নাটকৰ ক্ষেত্ৰত হাস্যৰসটো অপৰিহাৰ্য। মইতো ক'লোৱেই যে বৰ্তমান সময়ত মানুহে কাহিনীলৈ পাহৰি গৈছে, গতিকে কাহিনীটো আমাৰ কাৰণে প্ৰয়োজন। আৰু মই যিখন নাটক প্ৰশান্ত শৰ্মা ছাৰৰ পৰিচালনাৰ যিটো নাটক হাস্যৰস, বিশেষকৈ এইখন ৰজা অবিনাশ শৰ্মা ছাৰৰ নাট্যৰূপ, সেই নাটকখনৰ যোগেদি আমি বহুতখিনি কথা শিকিব পাৰোঁ, কেৱল হাস্যৰসটোৱে নহয়। গতিকে হাস্যৰসৰ এটা সমাজৰ নাটকৰ যিটো সামাজিক দায়বদ্ধতা, তাত হাস্যৰসৰ যথেষ্ট গুৰুত্ব আছে। গতিকে এইটো কথা হ'ব নালাগে যে মানে হাস্যৰসটো স্থূল হ'ব নালাগে। এনেই অকাৰণতে আমি এতিয়া যিবিলাক ক'বলৈ বেয়া, নাটকৰ বেলেগ এটা আৰ্ট ফৰ্ম আছে, সেই আৰ্ট ফৰ্মত আজিকালি মই ইয়াতে উল্লেখ নকৰোঁ যে সেই আৰ্ট ফৰ্মত মানে হাস্যৰসটো বহুত স্থূল হিচাপে ব্যৱহাৰ কৰা হয়, য'ত নেকি দৰ্শক পেনিক হৈ যায়। তাত হাঁহিটো ফুটি নুঠে, মানে ৰসটো মানুহে ৰসভংগ হয় তাত। গতিকে বৰ্তমান সময়ত সেইটো খুব বেছি পৰিমাণে কিছুমান ক্ষেত্ৰত যিবিলাক প্ৰফেচনেল নাটকৰ ক্ষেত্ৰত খুব বেছি পৰিমাণে হৈছে। কিন্তু আমি প্ৰফেচনেল নহয়, কমাৰ্চিয়েল নাটক, ঠিকেই কৈছে আপুনি। কমাৰ্চিয়েল নাটকৰ ক্ষেত্ৰত এইবিলাক খুব বেছি পৰিমাণে হৈছে। আৰু এতিয়াতো আগৰ দিনত কিবা মাহ এটা ইয়াত লগাই লৈ কোনোবা এজন চিপাহী ওলালে নিজৰ জোখতকৈ ডাঙৰ পেণ্ট এটা পিন্ধি হাত দুখন ভৰাই জেপকেইটা লৰাই দিয়া, এইবিলাক হাস্যৰস নাই। গতিকে হাস্যৰসটো নাটক এখনত অপৰিহাৰ্য, আৰু নাটকখনে ডিমাণ্ড কৰিলে হাস্যৰসটো লাগেই। আৰু হাস্যৰসিক এজন থাকিলে দৰ্শকে খুব আদৰিলে। আৰু তাৰ উৎকৃষ্ট প্ৰমাণ এতিয়া গোটেইটো আমাৰ মেগা চিৰিয়েল বেহাৰবাৰী আউটপোষ্ট
ছবিটো চাই আছে আৰু সেই বেয়া বেয়া পোষ্টটো কিন্তু হাস্যৰসৰ মাজেদি বহুত গুৰুত্বপূৰ্ণ কথা কৈ দি আছে। মই আকৌ ছাৰৰ পৰা জানিব বিচাৰিছো যিহেতু নাটকৰ কথাই পাতি আছো আৰু দুটামান প্ৰশ্ন জানিব গৈছে আচলতে নাটকত ছাৰ যিটো ছাপৰ্টিং কেৰেক্টাৰৰ ভূমিকা সেই ভূমিকাটোৰ সম্পৰ্কে অকণমান ছাৰ জনাওকচোন। ছাপৰ্টিং কেৰেক্টাৰৰ কথাটো এনেকুৱা, নাটক এটা টোটেল ৱৰ্ক, গতিকে তাৰ নায়ক নায়িকাক বাদ দি চবেই ছাপৰ্টিং কেৰেক্টাৰ। সামূহিকতাতে নাটকখন হ'ব। কোনোবাই যদি সামান্য চিপাহী চৰিত্ৰ এটা অভিনয় কৰিছে বা কোনোবাই যদি হয় মহাৰাণী বুলিয়ে ক'ব লাগে, এইটো যদি উপযুক্ত সময়ত নকয় তাৰ গতিটো ব্যাহত হ'ব। গতিকে ছাপৰ্টিভ কেৰেক্টাৰৰ কথাটো হ'ল টোটেল টিম ৱৰ্ক, সামূহিকতাত গুৰুত্বপূৰ্ণ ভূমিকা। গতিকে তাত কোনো মুখ্য চৰিত্ৰ বা পাৰ্শ্ব চৰিত্ৰ বুলি কথা নাই। পাৰ্শ্ব চৰিত্ৰ বা সামূহিকভাৱে সকলো চৰিত্ৰ দলীয় শক্তিশালী কামতহে নাটকখন উপভোগ্য হৈ থাকে। কিন্তু পাৰ্শ্ব চৰিত্ৰৰ আকৌ এটা সুকীয়া ভূমিকা, এই কথাটো অকণমান নিৰৱাই ক'ব দিয়ে, তেওঁলোকো নাটকখনত অবিচ্ছেদ্য হ'ব। মইতো যিবিলাক নাটক বনাওঁ তাত প্ৰথমতে মই গোটেই পাৰ্শ্ব বুলি তোমালোকে কোৱা চৰিত্ৰবোৰ আগতে ডেভেলপ মুখ্যকেইটা পিছতে কওঁ, কাৰণ তেওঁলোকে বুজি পাব লাগে প্ৰথমতে যে আমাৰ ভূমিকাটো কিমান গুৰুত্বপূৰ্ণ। সেইটোৱে কথা। পুনৰ ছাৰ আৰু ছাত্ৰীতা ছাৰলৈ এটা প্ৰশ্ন আগবঢ়াইছো। নাটকৰ প্ৰফেচনেলিজিম বুলিলে কোনবোৰ দিশ সাধাৰণতে ব্যৱহাৰ? প্ৰফেচনেলিজিমে বৰ গুৰুত্বপূৰ্ণ প্ৰশ্নকে সুধিছে। প্ৰফেচনেলিজিম কথাটো আমাৰ মানুহে বৰ ভুলকে বুজি পায়। প্ৰফেচনেলিজিম মানে পাৰদৰ্শিতা, সেই ক্ষেত্ৰটোত তেখেতৰ দক্ষতাকে প্ৰকাশ কৰা। এতিয়া যে আমি কওঁ যে অপেচাদাৰী নাটক এখন কৰিছে দৰ্শকে সহানুভূতিৰে চাব লাগে, কেতিয়া চাব সহানুভূতিৰে? মই যদি 6 বজাৰ নাটকখন 8 বজাত কৰোঁ, দৰ্শকে কেলে সহানুভূতিৰে চাব? মই যদি তাত আমাৰ স্মাৰকে সংলাপ ক'লেহে মই ক'ব পাৰোঁ কিন্তু কেনেকুৱা ধৰণৰ দক্ষতা। গতিকে অভিনয়, পোহৰ, সংগীত, সামূহিকভাৱে গোটেইখিনি কথাতে যিটো দক্ষতা সকলোৱে আয়ত্ব কৰি প্ৰদৰ্শন কৰিব লাগে, সেইটোৱে প্ৰফেচনেলিজিম। সেই প্ৰফেচনেলিজিমটোৱে চকুত ৰাখি যি নাট্যদলে বা অভিনেতা অভিনেত্ৰী অভিনয় কৰে তেওঁলোকৰ অভিনয় কেতিয়াও বিফল নহয়। কিন্তু আমি বুজোতে ভুলকে বুজো। আমি বুজো যে টকা পইচা ল'লেহে প্ৰফেচন, টকা পইচা লোৱা মানে প্ৰফেচনেলিজিম নহয়। তাৰ যিটো পাৰদৰ্শিতা কলাটোত, সেই পাৰদৰ্শিতাটোৰ সঠিক প্ৰয়োগ কৰি উপভোগ্য নাট্য মুহূৰ্ত ৰচনা কৰিব পৰাটো নাই। পোহৰৰ শিল্পীজনে পোহৰৰ কামটো প্ৰফেচনেলিজিম দেখুৱাব লাগিব, সংগীত শিল্পীজনে সংগীতত, অভিনেতাজনে অভিনয়ত, দৃশ্যপট ৰচনা কৰাজনে দৃশ্যপটত, এই সকলোখিনি সামূহিকতাতহে নাটক এখন সফল হয়। গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ এটা বস্তু। কিন্তু আমি কথাটো ভুলকে বুজি থাকো, প্ৰফেচনেলিজিম মানে পইচা লোৱাটোকে বুজি। মই পুনৰ মেমৰ ওচৰলৈ আহিছো এবাৰ। এই যে আমি নাটকৰ কথা পাতি আহিছো, সকলো ধৰণৰ নাটকত নৃত্য সংযোজনৰ ক্ষেত্ৰত এগৰাকী নৃত্য পৰিচালিকা বা পৰিচালকে নিজৰ স্বাধীনভাৱে কামখিনি আগবাঢ়িব পাৰেনে বাৰু? সেইটো ঠিক পোনপটীয়াকৈ স্বাধীনভাৱে কৰিব পাৰিব বুলি মই নাভাবো। কাৰণ মই আগতে উল্লেখ কৰিছো যে পৰিচালক আৰু অভিনেতা অভিনেত্ৰীসকলৰ লগত কোঅৰ্ডিনেশ্যনটো থাকিব লাগিব। সেইটোতো এটা দিশ হয়েই। আৰু তাৰোপৰি স্বাধীনভাৱে এইকাৰণেই কৰিব নোৱাৰে যে এখন পৌৰাণিক নাটক কৰিলে তাত তোমাৰ শাস্ত্ৰীয় নৃত্যৰ মানে বেছি খাপ খায়, বা এখন আধুনিক নাটক কৰিলে তাত আজিকালি নতুন নতুন নৃত্যৰ শৈলী ওলাইছে, সেইবিলাক শৈলী হয়তো তাত খাপ খাব। গতিকে তোমাৰ ইচ্ছামতে তুমি আধুনিক নাটক এখনত আমি যদি পৌৰাণিক হিচাপে ধৰি শাস্ত্ৰীয় নৃত্য এটা দিয়া, তাত কেতিয়াও খাপ নাখায়। গতিকে সেই ক্ষেত্ৰত তোমাৰ এক্সপাৰ্টাইজ থাকিলেও তুমি সেইটো কৰিব নোৱাৰা, বা ভাইচ ভাৰ্চা, তুমি তাৰ উল্টাটো কৰিব নোৱাৰা। গতিকে সেই স্বাধীনতাটো সাধাৰণতে নাথাকে। সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব নাটকখনৰ ওপৰত আৰু নাটকৰ পৰিৱেশ পৰিস্থিতিটোৰ ওপৰত। বাইদেউ, গুৰুজীয়ে মোক প্ৰফেচনেলিজিমৰ ওপৰত মোক এটা কুৱেশ্যন, আৰু মই
এইখিনিতে আকৌ ক'ব বিচাৰিছো মই নিজকে ধন্য মানো যে মই এটা খুব শিৱসাগৰত এটা অতি পেছাদাৰী মনোভাৱৰ এটা নাট্য দলৰ লগত মই জড়িত, নাট্য অনুষ্ঠানৰ লগত, যাৰ অধ্যক্ষ আমাৰ প্ৰশান্ত কুমাৰ ছাৰ, বাইদেউ উপসভাপতি আছিল, প্ৰাক্তন সভাপতি। গতিকে নাট্যপীঠ নামৰ অনুষ্ঠানটোৱে যিটো পেছাদাৰিত্ব প্ৰদৰ্শন কৰি আহিছে যে 6:31 বুলি কোৱাৰ লগে লগে 6:31 নাটকখন আৰম্ভ হয়। এইটো মই শিৱসাগৰত আন কোনো নাট্য হেৰিয়াৰ ক্ষেত্ৰত মই আজিলৈকে সেইটো দেখা নাই। আৰু সেইকাৰণে কি হয়, প্ৰথম অৱস্থাত হয়তো যেতিয়া মই জড়িত হোৱা আগৰ সময়ছোৱাত হয়তো দৰ্শক দুই এক তেতিয়া কম আছিলে, যিহেতু ভাবে যে 6:31 বুলি ক'লে 7টা, 7:30, 8টা বাজি যাব পাৰে। কিন্তু 8টা বজাৰ লগে লগে চাগে তেতিয়া নাটক শেষেই হৈ গৈছিল। গতিকে এতিয়া মন কৰিছো যে আমাৰ নাটক বুলি ক'লে, নাট্যপীঠৰ নাটক বুলি ক'লে 6:31 নহয়, মানুহ অন্তত 6:15 মানত বা 6 বজাত আমাৰ হল পেক আপ হৈ যায়। আমি কেতিয়াবা আসন দিব নোৱাৰা অৱস্থা হয়। গতিকে প্ৰফেচনেলিজিম এইটো এটা, কিন্তু নাট্যপীঠে কিন্তু এইটো প্ৰফেচনেলিজিম বজাই ৰাখিছে। গতিকে এই ক্ষেত্ৰত মই গৌৰৱ কৰিছো। আৰু এটা কথা মই কওঁ যে স্বনামধন্য অভিনেতা বিষ্ণু ঠাকুৰে এটা কথা কৈছে, মোৰ এই কথাটো এইটো সদায় মনত এতিয়াও লাগে। তেওঁ কয় যে নাট্য আমি যিখন মঞ্চ, সেই মঞ্চখন আমি মণিকূট জ্ঞান দিব লাগে সদায়। মণিকূটত কি থাকে, আমাৰ সিংহাসন থাকে, তাতে আমাৰ ভগতখন স্থাপন হৈ থাকে, আৰু ভকতসকলে যেতিয়া নাম লয় এই মণিকূটলৈ চাই সকলোৱে নাম লৈ থাকে। গতিকে আমি যিটো কাম কৰিম সেই কামটো, গতিকে মণিকূটত যিদৰে সিংহাসন চাই থাকে, গতিকে আমাক দৰ্শকে চাই আছে, আমাৰ কামটো সেই তেনেকুৱা পৰ্যায়ত হ'ব লাগিব। গতিকে যিকোনো এটা কাম এনেই আমি ষ্টেজত কৰিবলৈ কেতিয়াও নুঠো নাপাওঁ। এতিয়া কিছু মই আজিকালি কি হৈছে, নাটকটো তাৰমানে সম্পূৰ্ণ 500 কিবা বেলেগ ধৰণৰ হেৰি কৰিবলৈ গৈ এনেকুৱা কিছুমান শব্দ নাটকবিলাকত সংবাদ ব্যৱহাৰ কৰিছে, যিবিলাক আমি কোনো ধৰণে শ্ৰুতিকটু হৈ আমি কোনো ধৰণে মানি ল'ব নোৱাৰো। এই ক্ষেত্ৰত মোৰ নাটকৰ গুৰু, মই নাটকৰ দীক্ষা লৈছিলো, ইব্ৰাহিমে কৈছিলে যে যিবোৰ কাম আমি মানুহে নেদেখাকে কৰো, সেই কামবিলাক কেতিয়াও মঞ্চলৈ আনিব নালাগে, কেতিয়াও মঞ্চলৈ আনিব নালাগে। সেইটো কাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছে যে ৰূপান্তৰে জগত ধুনীয়া কৰে। গতিকে বস্তুবিলাক ডাইৰেক্ট যিবিলাক কথা ডাইৰেক্ট চাইলক কিছুমান এনেকুৱা অশালীন শব্দ ব্যৱহাৰ কৰে, তেনেকুৱা এইটো এটা স্বাধীনতা লৈ গৈছে। কি স্বাধীনতা? এতিয়া নাটকটো কলা হৈ নাথাকিব, কলা হৈ থাকিব জানো? এইখিনিয়ে কথা। চান্দুদাদা, আকৌ এটা প্ৰশ্ন। ইতিমধ্যে আমাক প্ৰশান্ত ছাৰেও কৈছে যে এই নাটকৰ ক্ষেত্ৰখনত 30-35 বছৰ পাৰ কৰিছে, ইতিমধ্যে আজিও জড়িত হৈ আছে। আপোনালোকৰ জীৱনত কেতিয়াবা এই ক্ষেত্ৰখনত আপোনালোক কেতিয়াবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছেনে? প্ৰত্যাহ্বান থাকেই। নাটকৰ যিহেতু মানে এমেচাৰ নাটকৰ ক্ষেত্ৰত ডাঙৰ প্ৰত্যাহ্বান থাকে। প্ৰথম কথা হ'ল অৰ্থনৈতিক দিশটো। টকা পইচা গোটাই লৈ নাটক এখন মঞ্চস্থ কৰাটো ইমান সাধাৰণ কথা নহয়। আজিকালি হল ভাড়াৰ পৰা আৰম্ভ কৰি ভাল মাইক ছেট, ছেটিংছ, লাইট, এই গোটেইবিলাকৰ পৰা আমি যথেষ্ট প্ৰত্যাহ্বান সন্মুখীন হওঁ। আৰু মানুহৰ মানে কি হয়, আৰু মানুহৰ মনত এনেকুৱা বদ্ধমূল এটা ধাৰণা সোমাই গৈছে কিছুমান মানুহৰ মাজত, আৰু বিশেষকে নতুন প্ৰজন্মৰ মাজত, এচামৰ মাজত দেই, যে ভ্ৰাম্যমাণ নাটকহে নাটক, বাকীবিলাক এমেচাৰ নাটক, এমেচাৰ নাটক গোষ্ঠীৰ যিবিলাক নাটক কৰি থাকে সেইবিলাক নাটক নহয়। প্ৰকৃততে কিন্তু সঁচা অৰ্থত বৰ্তমান সময়ত যদি সামাজিকভাৱে কিবা বাৰ্তা যদি দিবলৈ গৈ আছে, সুস্থ এমেচাৰ নাটক গোষ্ঠীবিলাকে দিবলৈ গৈ আছে। এই কথাটো আৰু এটা কথা মই এইখিনিতে তোমাৰ প্ৰশ্নৰ ওপৰত বুলি মই এটা কথা ক'বলৈ বিচাৰিছো, যে মই চৰকাৰলৈ এটা আহ্বান জনাব বিচাৰিছো। আমি দেখি আহিছো আজি বিহুৰ সময়ত এতিয়া চৰকাৰে বিভিন্ন বিহু অনুষ্ঠানবিলাকলৈ চৰকাৰৰ ফালৰ পৰা এটা বৰঙণি আগবঢ়ায়, সেইদৰে ৰাসত দিয়ে, দুৰ্গা পূজাত দিয়ে। আৰু মই ভাবো যে এমেচাৰ নাটক, যিবিলাক ভাল এমেচাৰ নাটকৰ গোষ্ঠী আছে, তেওঁলোকে চৰকাৰে নিশ্চয় জানে, কালচাৰেল এফেয়াৰ্ছৰ যোগেদি এইখিনি কথা তেওঁলোকৰ ওচৰত যথেষ্ট তথ্য আছে বুলি মই ভাবো। গতিকে ভাল নাট্য গোষ্ঠীবিলাকক, ভাল এমেচাৰ নাট্য দলবিলাকক এখন নাটক প্ৰযোজনা কৰিবলৈ লাগিলে এবছৰত এখনেই হওক, অলপ আৰ্থিকভাৱে সহায় কৰিব লাগে। যিবোৰ বহুত পুৰণা, আমাৰ এতিয়া আমি 30-35 বছৰ আমাৰ নাট্য হৈ গ'ল, তেনেকুৱা ধৰণৰ বহুত ভাল নাটকৰ হেৰি আছে। গতিকে মই চৰকাৰেও মোৰ এটা আহ্বান থাকিল যে আমাকো মানে এই এমেচাৰ নাটকবিলাকে যাতে জীয়াই থাকিবলৈ মানে আমাৰ নাটক পৃষ্ঠপোষকতাটো চৰকাৰে পৃষ্ঠপোষকতা বৰ প্ৰয়োজনীয় কথা।
হয়, যিহেতু আমি নাট্যপীঠৰ কথা পাতিছোৱেই, গতিকে এটা কথা মই ক'ব বিচাৰিছোঁ দৰ্শকসকলক বিশেষকৈ, সাধাৰণতে নাটক চাবলৈ শিলডল ভাঙি দৰ্শক খুব কম নাটকলৈহে চাবলৈ পৰিলক্ষিত হয়, কিন্তু এই ক্ষেত্ৰত কিন্তু আমাৰ নাট্যপীঠ সদায় ব্যতিক্ৰম। আৰু তাৰ লগতে ২-৩বাৰকৈ কিন্তু দৰ্শকে আসন নাপাই মানে উভতি গৈছে, হয় হয় নহয়নে? এই সন্দৰ্ভত মই এগৰাকী পৰিচালক হিচাপে ছাৰৰ পৰা অকণমান কিবা এটা জানিব বিচাৰিছোঁ। নাই, গোটেই কথাটো প্ৰফেচনেলিজম য'ত থাকিব তাত ফেইল নহয়। এতিয়া আজিৰ তাৰিখত আমি দৰ্শক হ'ব নাই চিন্তা কৰা নাই। মই সন্তোষ ছাৰৰ কাষলৈ আহিছো, যিহেতু ইমান এটা বিশাল জাৰ্ণি, ৩০-৩৫ বছৰ, আমাৰ এতিয়া বয়সেই হোৱা নাই সিমান। যিকি নহওক, এই আপোনাৰ জীৱনৰ এটা মুহূৰ্ত, যিটো আপোনাৰ সদায় মনলৈ ভাঙি আহে, নাটকৰ লগত জড়িত, য'ত নাটক বা নাটক আপুনি পৰিৱেশন কৰিছে, এনেকুৱা কোনটো মুহূৰ্ত যিটো আপোনাক আজি মনত পৰিলে ক'ৰবাত আৱেগিক হৈ পৰে? বিশেষ স্মৰণীয় কথা এটা আছে। 1999 চনত আমি গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সদৌ অসম জনসাংস্কৃতিক পৰিষদৰ উদ্যোগত 3খন শিশু নাটক কৰিছিলো। হৰেন্দ্ৰনাথ বৰঠাকুৰৰ ৰজাৰ দেউল, বালিমাহীৰ কথা আৰু সমাতৰ মা। মই অতি অভিভূত হৈছো যে প্ৰথম দিনাৰ নৃত্য নিবেদন, তেতিয়া আমি 100জন ছাত্ৰ ছাত্ৰীক লৈ, নাটকৰ শিক্ষাৰক লৈ নাটক কৰিবলৈ গৈছো। কটকটলীয়া হোষ্টেলত আছো। প্ৰথম দিনা নাটক আৰম্ভ হ'ল, দেখিছো যে দৰ্শকৰ আসন সম্পূৰ্ণ হৈছে। আৰু গুৱাহাটীৰ সেই সময়ত গোটেই বিশিষ্ট ব্যক্তিসকল, স্বনামধন্য নাট্যকাৰ অৰুণ শৰ্মা, মহেন্দ্ৰ বৰঠাকুৰ, তাৰপিছত ডক্টৰ নিৰ্মল প্ৰভাত বৰদলৈ, সাহিত্যিক ডক্টৰ হিৰেণ গোহাঁই ছাৰকে মুখ্য কৰি গুৱাহাটীৰ বুদ্ধিক সমাজ সকলো তাত ভৰি আছে। অভিনেতা অভিনেত্ৰী, চেতন দাসৰ পৰা স্বনামধন্য পৰিচালক দুলালয় দেৱকে মুখ্য কৰি মোৰ এনেকুৱা লাগিলে মঞ্চখন যেন কেনেকুৱা হ'ব, এতিয়া কি হ'ব, মানে মানুহৰ ইমান টিকেট লৈও দৰ্শক সোমাইছে। পিছৰ দিনা সেইটো আৰু বাঢ়িলে। পিছৰ দিনা বিভিন্ন নিউজ পেপাৰ বিলাকত, সেই সময়ত কিন্তু প্ৰচাৰৰ এটা ভূমিকা থাকে, তেওঁলোকে প্ৰচাৰ কৰিলে যথোপযুক্তভাৱে। প্ৰায়বিলাক নিউজ পেপাৰ ফ্ৰণ্ট লাইনত টেলিগ্ৰাফলৈকে ওলায়। তাৰ পিছদিনা ৰবীন্দ্ৰ ভৱনত বি বাট পাবলৈ নাইকিয়া হ'ল। তৃতীয় দিনাটো আৰু সীমাই নাই, ক'তো বহিবলৈও জেগা নাই, থিয় হবলৈও জেগা নাই। আৰু মই আটাইতকৈ ভাল লগা কথাটো হ'ল যে তেতিয়া কলাক্ষেত্ৰ মুকলি হৈছিল। কামৰূপৰ এসময়ৰ উপায়ুক্তই মাতি নি আমাক ৩,০০০ টকা দিলে। তেতিয়া ৩,০০০ বহুত টকা লৈ আছে, সেইখিনি কলাক্ষেত্ৰ চোৱাই নিব লাগে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে আমি যেতিয়া নাটক কৰি ঘূৰি আহিছো, আমি কেইজনমান উজান বজাৰত আছিলো, কেইটামান ল'ৰাই মটৰচাইকেলত যাওঁতে বালিমাহী নাটকৰ গীত এটা গাই গৈ আছে। গতিকে ইয়াতকে আৰু আনন্দৰ নাটক এখনৰ পৰা পাব পৰা, সেই ছবিবিলাক এতিয়াও আছে, আমাৰ সংৰক্ষিত হৈ আছে। সেই সময়ত হয়তো তাক আমি সংৰক্ষিত কৰি ৰাখিব পৰাকে আজিৰ নিচিনাকে গোটেই ভিডিঅ'গ্ৰাফি কৰি ৰাখিব পৰা বা আৰ্থিক কথাটো তেনেকুৱা নাছিল। কিন্তু সেই সময়ৰ বাতৰি কাগজৰ যিটো ভূমিকা, সেইটো আছিলে অতি সুন্দৰ। আৰু এই যে অংশগ্ৰহণ, নাটকৰ সকলো স্তৰ, কামৰূপৰ উপায়ুক্ত মহোদয় বহুতেই থিয় হৈ আছিলে। মই পটককৈ মানুহক দেখিলো, চিনি নাপায়, কোনোবা এজন মানুহক ৰিকুৱেষ্ট কৰি ল'ৰাজনক উঠাই পেলাই আসন দিলো। গতিকে এনেকুৱা হৈছে, আনন্দকৰ মুহূৰ্ত হৈছে। কিন্তু মোৰ চালিকা শক্তিটো দৰ্শক এতিয়া বহুবাৰ স্মৃতি থাকে। আমি একেবাৰে অনুষ্ঠানৰ শেষৰ পৰ্যায়লৈকে উপনীত হৈছোহি। শেষৰটো প্ৰশ্ন মই প্ৰশান্ত কুমাৰ ছাৰলৈ দিব বিচাৰিছো। ছাৰ, আপোনাৰ নতুন কিবা পৰিকল্পনা আছে নেকি নাটকৰ ক্ষেত্ৰত? পৰিকল্পনাটো আছে। নতুন নাটক এখন অলপতে ৰেডিঅ'ত কৰিলো, বিশ্বৰ হেৰাইছে বুলি বৰ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ। নাটকখনে ৰেডিঅ' শ্ৰোতাৰ যথেষ্ট সহায় পাইছে। সেইদিনা ৰেডিঅ'ৰ যিটো পৰ্যালোচনা হ'ল গোটেই নাটকবিলাক, 13খন নাটক, তাত দেখিছো বহু শ্ৰোতাই আমাৰ নাটকখনক বিশেষ মৰ্যাদা দিছে। সেই নাটকখন মঞ্চত পৰিৱেশন কৰা মই এটা পৰিকল্পনা কৰিছো। তাৰপিছত আৰু এখন নাটক আছে, হৰেন্দ্ৰনাথ বৰঠাকুৰৰ সোঁৱৰণত তিনিচুকীয়াত 2খন নাটক হ'ব। তাত আমাক এখন নাটক মঞ্চস্থ কৰিবলৈ আমন্ত্ৰণ জনাইছে। গতিকে ইলেকশ্যনৰ পাছত এই কামখিনি আমি আৰম্ভ কৰিম। আৰু সদ্যহতে এই 2টা কামেই আছে, আৰু বহুত কথাই আছে। মই বহুত দিনৰ পৰা ধৰি ক্ষুদ্ৰকৰ মিশ্ৰ গতিকোণখন কৰিবলৈ প্ৰস্তুতি চলাই আছো। কিবা নানা কাৰণত অকণমান ব্যয়বহুল নাটকখন হৈ উঠাকে নাই।
চাওচোন এইবছৰ কিবাকে তাকো কৰিব পাৰোঁ চেষ্টা কৰিম। ধন্যবাদ জনাইছো। আৰু আজি আমাৰ এই খণ্ডটিৰ পৰা আমি জনাইছো ইতিমধ্যে দৰ্শকসকলৰ লগতে যিসমূহ নৱপ্ৰজন্ম তেখেতলোকে আজি এই খণ্ডটোৰ পৰা যথেষ্ট উপকৃত হ'ব। আৰু আপোনালোক সকলোলৈকে পুনৰবাৰ প্ৰয়াসৰ তৰফৰ পৰা ধন্যবাদ জনাইছো। ধন্যবাদ। ধন্যবাদ।